হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল তন্ত্র আশা কৰো আপোনালোকে ভালে আছে আৰু কাইলৈ আহিব জিটিপিজিটিৰ ফাইনেল সিলেকশন ৰিজাল্ট আৰু ইয়াৰ কাৰণে মোৰ ফালৰ পৰা যিমান কেণ্ডিডেট আছে সবৰ কাৰণে বেষ্ট অফ লাক আশা কৰো আপোনালোকে কালি ধুনিয়াকৈ এটা ৰিজাল্ট পাই যায় আৰু ইয়াৰ পাছত নৱেম্বৰ মাহত যেতিয়া এপইণ্টমেণ্ট লেটাৰ ৰিচিভ কৰিব ইয়াৰ পাছত ধুনিয়াকৈ নিজৰ কৰ্মজীৱনত আগুৱাই যাব পাৰে বাট আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম গ্ৰেজুৱেট টিচাৰৰ চেলাৰী ৰিলেটেড এটা ডিটেইলছ ডিছকাশ্যন বহুতে মোক সুধি আছিলে যে দাদা গ্ৰেজুৱেট টিচাৰে কিমান চেলাৰী পাব সো এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে এতিয়া ডিএ 3% বৃদ্ধি কৰা হৈছে সো এতিয়া 3% বৃদ্ধি কৰাৰ পাছত কিমান হৈছে এতিয়া ডিএ হৈ গৈছে 58% আফটাৰ ইনক্ৰিজিং 3% সো 58% ডিএ পোৱাৰ পাছত আপোনাৰ চেলাৰী কিমান হ'ব আৰু গ্ৰেজুৱেট টিচাৰে এজন ইন হেণ্ড ফাৰ্ষ্ট মাহত কিমান চেলাৰী পাব এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ইনফৰ্মেশ্যনৰ কাৰণে এই চেনেলটোৰ লগত থাকিব চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট ভিডিঅ'টো যেতিয়া চাই আছে কাইলৈ ৰেজাল্টৰ কাৰণে জিটিপিজিটিৰ ৰেজাল্টৰ কাৰণে আৰু এইটো ভিডিঅ'ৰ কাৰণে এটা লাইক ইট ভিডিঅ'টো চোৱাৰ লগে লগে কৰি দিব তো বলক আমি গ্ৰেজুৱেট টিচাৰৰ চেলাৰীটো জানি লওঁ আৰু নেক্সট ভিডিঅ'ত আমি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ চেলাৰীটো চাই লওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে চাব পাৰিছে গ্ৰেজুৱেট টিচাৰ চেলাৰী গভৰ্ণমেণ্ট অফ আছাম আৰু গ্ৰেজুৱেট টিচাৰৰ পে স্কেলটো আপোনালোকে জানেই ইয়াত ধুনীয়াকৈ দি দিছোঁ মই 14,000ৰ পৰা 70,000লৈকে গ্ৰেজুৱেট টিচাৰৰ পে স্কেল হয় আৰু গ্ৰেজুৱেট টিচাৰৰ পে স্কেলৰ গ্ৰেড পে হয় 8,700 টকা ঠিক আছে বহুত ধুনীয়াকৈ মই দি দিছোঁ 8,700 টকা গ্ৰেড পে হয় ইয়াৰ পাছত যদি আপোনালোকে চাই বেছিক পে কেলকুলেশ্যন বেছিক পে কিমান হয় 14,000 টকা হয় আৰু ষ্টাৰ্টিঙতো 14,000 টকাই থাকিব আৰু গ্ৰেড পে হয় 8,700 টকা আৰু টোটেল যদি ইয়াক আমি প্লাছ কৰি দিওঁ তেতিয়া আমি কিমান পাই যাম তেতিয়া আমি টোটেল বেছিক পে পাই যাম টোটেল বেছিক পে কিমান আমাৰ এজন নতুন শিক্ষকৰ হ'ব 22,700 টকা ঠিক আছে বেছিক পে আৰু গ্ৰেড পে প্লাছ কৰি দিলে আপোনালোকে টোটেল বেছিক পে পাই যাব আচ্ছা এতিয়া আমি আহোঁ এডিশ্যন এলাউন্সেছ আপুনি কি কি এলাউন্সেছ পাব প্ৰথম এলাউন্সেছটো পাব আপুনি ডিয়াৰনেছ এলাউন্স ডিএ যাক 58% মই এইবাৰ যি বৰ্ধিত কৰিছে ইনক্ৰিজ কৰিছে সেইটো হিচাপত লৈছোঁ আৰু তাৰ এমাউণ্ট হয় 13,166 টকা ঠিক আছে 13,166 ইয়াৰ পাছত আছে হাউচ ৰেণ্ট এলাউন্স এইচআৰএ যিটো 7% হয় এইটোৰ এমাউণ্ট হয় 1,589 ৰুপিজ ইয়াৰ পাছত আছে মেডিকেল এলাউন্সেছ মেডিকেলত কাৰণে আপুনি 600 টকা প্ৰতি মাহত পাব আৰু এইকেইটা যি এলাউন্সক যদি আমি প্লাছ কৰিও তেতিয়া আমি পাম টোটেল এডিশ্যন যিটো এলাউন্সেছ হয় 15,355 ৰুপিজ ঠিক আছে 15,355 ৰুপিজ এইটো হয় টোটেল এলাউন্সেছ এইকেইটা এলাউন্স আপুনি পাব প্ৰতি মাহত আচ্ছা এতিয়া কি হ'ব এই এলাউন্সটো কি হ'ব ওপৰত যে আমি ইয়াত কি পাইছিলোঁ বেছিক পে পাইছিলোঁ না 22,700 তাৰ লগত এড কৰি দিব লাগিব তো বলক এইটোও চাওঁ আমি ইয়াত আপোনালোকে চাব গ্ৰছ পে 22,700 ঠিক আছে আৰু ইয়াৰ লগত এলাউন্সেছ প্লাছ কৰি দিলোঁ তো কিমান হৈ গ'ল চাওকচোন গ্ৰছ পে আপোনাৰ 38,055 ৰুপিজ বন্ধু বান্ধৱীসকল আপোনালোকৰ গ্ৰছ চেলাৰী হয় 38,055 ৰুপিজ এইটো আপোনাৰ প্ৰথম মাহৰ গ্ৰছ পে কিন্তু এইকেইটাতো আপোনাৰ টোটেল গ্ৰছ পে হয় ইয়াৰ পৰা কিছু পইচা গভৰ্ণমেণ্টে কাটি থ'ব কেলৈ কাটিব যেতিয়া আপুনি ৰিটায়াৰমেণ্ট হ'ব তেতিয়া আপোনাক দিয়া হ'ব তো চাওঁ কি কি পইচা কাটিব ইয়াত আপুনি চাব পাৰে এন পি এছ সদায় 10% কাটা হয় আৰু নিয়াৰ ফিউচাৰত ইউ পি এছ আহিব এন পি এছ আৰু ইউ পি এছ এই দুটাৰ মাজত কোনটো ভাল হয় ইয়াৰ ওপৰত মই এটা ডিটেইলছ ভিডিঅ' বনাইছোঁ মই জিটিপিজিটিৰ ৰেজাল্ট এল পি ইউ পি ৰেজাল্ট দিয়াৰ পাছত মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত লৈ আহিম এজন ইমপ্লয়ীৰ এন পি এছত থকা ভাল হ'ব নে ইউ পি এছত থকা ভাল হ'ব ঠিক আছে যাৰ ঘৰত অনলি ছিংগল পাৰ্চন ইনকাম কৰে মানে অনলি ছিংগল পাৰ্চন গভৰ্ণমেণ্ট ইমপ্লয়ী তাৰ এন পি এছ থকা ভাল হ'ব নে ইউ পি এছ থকা ভাল হ'ব কাৰোবাৰ আছে যে হাজবেণ্ডো ইমপ্লয়ী হয় ৱাইফো ইমপ্লয়ী হয় সেইসকলৰ কাৰণে এন পি এছ কোনে থাকিব ইউ পি এছ কোনে থাকিব ডিটেইলছ মই ডিছকাশ্যন কৰিম মানে বহুত ধুনীয়া ভিডিঅ' বনাইছোঁ আনিম নিয়াৰ ফিউচাৰত আনিম আপোনালোকে চেনেলটোৰ লগত থাকিব এইবোৰ জানিব পাৰিব আচ্ছা এতিয়া এট প্ৰেজেণ্ট এন পি এছ 10% হয় তো 10% যদি আপুনি কেলকুলেট কৰে 35,866 দি দিছোঁ 35,866 এই 35,866 ক'ৰ পৰা আহিলে এইটো আপোনাৰ ডিয়াৰনেছ এলাৱেঞ্চ আৰু বেছিক পেক আপুনি যদি প্লাছ কৰে ডিয়াৰনেছ এলাৱেঞ্চ কিমান আছিলে আপোনাৰ 13,166 টকা 13,166 ৰুপিজ আৰু বেছিক চেলাৰী কিমান আছিলে বেছিক পে 22,700 টকা আছিলে এই দুটাক যদি আপুনি প্লাছ কৰে আপুনি কিমান পাব 35,866 আৰু ইয়াৰ 10% যদি আপুনি ওলায় আপুনি এন পি এছৰ এমাউণ্ট পাই যাব এইটো আপোনাৰ প্ৰথম মাহৰ চেলাৰীৰ পৰা এন পি এছ কাটি থ'ব কিমান থ'ব 3,587 ৰুপিজ এই মই ইয়াত চুকত দি দিলোঁ জি আই এছৰ কাৰণে আপোনাৰ পৰা 200 টকা কাটা হ'ব প্ৰফেশ্যনেল টেক্সৰ কাৰণে আপোনাৰ পৰা 208 টকা কাটা হ'ব ইয়াৰ পাছত আছে MMLSY ইঞ্চুৰেঞ্চ মানে হেল্থ ইঞ্চুৰেঞ্চ তাৰ কাৰণে আপোনাৰ পৰা 225 টকা কাটা হ'ব কিন্তু মই এতিয়া এটা নতুন কথা জানিব পাৰিছোঁ যে অহা ফাইনেন্সিয়েল ইয়াৰৰ পৰা মালচিয়াৰ এমাউণ্ট 225 টকাৰ চেঞ্জ কৰি 500 টকা কৰি দিয়া হ'ব মানে হেল্থ ইঞ্চুৰেঞ্চৰ কাৰণে আৰু বেছিকৈ টকা কাটিব কিন্তু ইয়াৰ বিপক্ষে বা ইয়াৰ ছাপ্লিমেণ্টাৰী আপোনালোকে বেনিফিটো পাব ঠিক আছে কেছলেছ
হেল্থ ইঞ্চুৰেঞ্চ হ'ব গৈ আছে এতিয়ালৈকে যিটো হেল্থ ইঞ্চুৰেঞ্চ হয় যিমান গভৰ্ণমেণ্ট এমপ্লয়ী আছে সেইসকলৰ কাৰণে নট কেছলেছ আপুনি আগত পইচাটো খৰচ কৰিব লাগিব হস্পিটেলত গৈ পাছত আপুনি ক্লেইম কৰি পাব কিন্তু এতিয়াৰ পৰা চিষ্টেম চেঞ্জ হ'ব আপুনি হস্পিটেলত গ'লে পইচা নালাগে আপোনাৰ ওচৰত কাৰ্ড থাকিব কাৰ্ড দেখাব আপুনি ট্ৰিটমেণ্ট কৰিব পাৰিব সুবিধা আহি আছে আৰু এমাউণ্টটো 225 টকাৰ পৰা ইনক্ৰিজ কৰি 500 টকা কৰা হ'ব শুনিছোঁ তাৰপিছত আছে টোটেল ডিডাকশ্যন 4,220 টকা মানে ওপৰৰ যে 4টা এমাউণ্ট আছে গোটেইকেইটাক প্লাছ কৰিলে কিমান হয় টোটেল ডিডাকশ্যন 4,220 টকা হয় ঠিক আছে আই হোপ ইমানলৈকে আপোনালোকে ভালদৰে বুজিব পাৰিছে গ্ৰছ পেও মই বুজাই দিছোঁ আৰু টোটেল ডিডাকশ্যনো বুজাই দিছোঁ এতিয়া আমি আহিম নেট চেলাৰী আপুনি কিমান পাব নেট চেলাৰীত আহোঁ আমি আচ্ছা গ্ৰছ পে আপুনি কিমান পাইছিলে গ্ৰছ পে আপুনি পাইছিলে 38,055 ৰুপিজ আৰু তাৰ পৰা আপোনাৰ ডিডাকশ্যন কিমান হৈছিলে NPS GIS প্ৰফেশ্যনেল টেক্স ওপৰত যে আপুনি দেখি আছে ইয়াত কি আছে 4,220 টকা এইটোক ডিডাক্ট কৰি দিয়া হৈছে মানে মাইনাছ কৰি দিয়া হৈছে গ্ৰছ এমাউণ্টৰ পৰা তেতিয়া আপুনি নেট চেলাৰী পাই গৈছে নেট চেলাৰী দিছ ইজ ইয়'ৰ নেট চেলাৰী 33,836 এই এমাউণ্টটো আপোনাৰ নেট চেলাৰী আৰু এটা কথা কৈ দিব বিচাৰোঁ এই যে 33,836 এমাউণ্ট আছে এইটো এজন আপাৰ প্ৰাইমাৰীত বা MV স্কুলত চাকৰি কৰা এমপ্লয়ীৰো হয় ঠিক আছে যিসকল এমপ্লয়ীয়ে এলিমেণ্টাৰী ছেকশ্যনত আপাৰ প্ৰাইমাৰী ME স্কুলত চাকৰি কৰে আৰু বা MV স্কুলত চাকৰি কৰে UP ছেকশ্যনত চাকৰি কৰা এজন টিচাৰৰ চেলাৰী 33,836 ৰুপিজেই হয় মানে ইট মিনছ হাই স্কুলৰ গ্ৰেজুৱেট টিচাৰে এজনে যিমান পইচা পায় আৰু ME স্কুলৰ গ্ৰেজুৱেট টিচাৰে ছেইম পইচা পায় কিন্তু এটা ডিফাৰেঞ্চ আছে যে হাই স্কুলত চাকৰি কৰিলে আপুনি এটা 300 টকা স্পেচিয়েল পে পাব মাত্ৰ 300 টকা মই কওঁ যে এজন হাই স্কুলৰ মানে টিচাৰৰ ৱাৰ্ক প্ৰেছাৰ আৰু এজন পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৱাৰ্ক প্ৰেছাৰ ছেইম হয় আপোনালোকে কৰ্মজীৱনত আহিলে গম পাব তথাপিও পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ চেলাৰীৰ মাজত টোটেল 17,000ৰ ডিফাৰেঞ্চ হয় যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ এই বছৰ চাকৰি জইন কৰিব তেওঁলোকে নিয়াৰ এবাউট 50,000 দৰমহা পাব 50,000 3% DA ইনক্ৰিজ হোৱাৰ পাছত 50,000 দৰমহা পাব চেলাৰী পাব আৰু এজন গ্ৰেজুৱেট টিচাৰে পাব ইয়াত আপুনি চাব পাৰে ইনহেণ্ড চেলাৰী হয় এই স্পেচিয়েল পেটো প্লাছ কৰাৰ পাছত 34,136 এইটো এটা গ্ৰেজুৱেট টিচাৰে চেলাৰী পাব এই এমাউণ্টটো 34,136 টকা পাব আৰু এইটো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰা মোটামুটি 17,000 সামথিং ডিফাৰেঞ্চ হয় চ' সেইকাৰণে আমি অলপ পাছত ফাইটো কৰিব লাগিব আমি এটা মুভমেণ্ট ষ্টাৰ্ট কৰিব লাগিব যে গ্ৰেজুৱেট টিচাৰৰ যিটো গ্ৰেড পে আছে সেইটো চেঞ্জ কৰিবৰ কাৰণে গভৰ্ণমেণ্টক আমি বাউণ্ড কৰাব লাগিব আমি অলপ প্ৰটেষ্ট কৰিব লাগিব আমি চবেই লাগিব ঠিক আছে আগত যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেওঁলোকেতো ফাইট নকৰে হাই স্কুলৰ কেলেকি তেওঁলোকে এজনে 80,000 90,000 চেলাৰী পায় তেওঁ কিয় ফাইট কৰিব আমালোকৰ কাৰণে আমি যিসকলে নতুনকৈ চাকৰি জইন কৰিম আমি আপুনি ভাবিব পাৰে যে কিছু অংশকে ভাবিব পাৰে ইমান দিন মই প্ৰাইভেট স্কুলত চাকৰি কৰি আছিলোঁ 10,000 টকা দৰমহা পাইছিলোঁ এতিয়া 34,000 পাম এইটোৱেই বহুত কিন্তু নেভাবিব এনেকুৱাকৈ আপুনি এজন গভৰ্ণমেণ্ট এমপ্লয়ী হৈছে এতিয়া আপোনাৰ লেভেল অফ ষ্টেণ্ডাৰ্ডটো হাই হ'ব লাগিব সেইকাৰণে এইটো আপুনি যিমান দি আছে গভৰ্ণমেণ্টে এইটোৱে আপোনাৰ প্ৰাপ্য নহয় আপুনি ইয়াৰ পৰাও বহুত বেছি পাব লাগে আপুনি যদি বাহিৰৰ ষ্টেটত লক্ষ্য কৰে উত্তৰ প্ৰদেশ হৰিয়ানা হিমাচল প্ৰদেশ এইবোৰত চাব এজন গ্ৰেজুৱেট টিচাৰৰ চেলাৰী ষ্টাৰ্টিঙেই হয় নিয়াৰ এবাউট 45,000ৰ পৰা নিয়াৰ এবাউট 45,000ৰ পৰা এজন গ্ৰেজুৱেট টিচাৰৰ চেলাৰী ষ্টাৰ্ট হয় আৰু অসমত 34,000ৰ পৰা ষ্টাৰ্ট হয় চ' যি হওক আমি পাছৰ কথা পাছত বুজিম কিন্তু মোটামুটি এজন গ্ৰেজুৱেট টিচাৰৰ চেলাৰী মই আপোনালোকক কৈ দিছোঁ বহুতে জানিব বিচাৰিছে যে 3% DA ইনক্ৰিজ হোৱাৰ পাছত চেলাৰী কিমান হয় এইখন হয় 3% DA ইনক্ৰিজ হোৱাৰ পাছত চেলাৰী ডিটেইলছ মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ আৰু নেক্সট ভিডিঅ'ত মই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ চেলাৰী কিমান হ'ব মই ডিটেইলছ এই ধৰণৰ ভিডিঅ' মই বনাই লৈ আহিম আৰু এইখন এজন আপাৰ প্ৰাইমাৰীত চাকৰি কৰা গ্ৰেজুৱেট টিচাৰৰ চেলাৰী হয় এইটো মানে দুজনৰ কাৰণেই মই আজি ভিডিঅ'টো লৈ আহিছোঁ গ্ৰেজুৱেট টিচাৰ এজ ৱেল এজ আপাৰ প্ৰাইমেৰীত চাকৰি কৰা এজন টিচাৰৰ ঠিক আছে ME স্কুলত চাকৰি কৰা টিচাৰৰ চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনাৰ কিবা মতামত থাকিলে কমেণ্ট বক্সত শ্বেয়াৰ কৰিব চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'